অসমীয়া চিনেমা জগতৰ সোণালী যুগ বুলি কওঁতেই আৰম্ভ হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ দ্বাৰা পৰিচালিত জয়মতী চিনেমাৰ দ্বাৰা। বিভিন্ন সময়ত সামাজিক ৰোমান্টিক আদি চিনেমাও নিৰ্মিত হৈছে আৰু বাণিজ্যিক দিশৰ পৰাও ই লাভৱান হৈছে। 1930 পৰা 1960 চনৰ ভিতৰত জয়মতী, ইন্দ্ৰমালতী, প্ৰলিফুকন আদি এই যুগত সামাজিক সচেতনতা আৰু সংগীতৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ যি অৱদান সেইটো সোঁৱৰিব লাগিব। 1980 আৰু 90 দশকৰ ভিতৰত সুৰুজ 1985 চনত প্ৰথম বৃহৎ বাজেটৰ অসমীয়া চিনেমা সফলতাৰে জাহ্নু বৰুৱাই নিৰ্মাণ কৰিছিল আৰু ফিৰিঙতিত মলয়া গোস্বামীৰ অভিনয় এটা উল্লেখযোগ্য আছিল আৰু যি জাতীয় পুৰস্কাৰো লাভ কৰিছিল। লগতে শান্তশিষ্ট মহাদুষ্ট জনপ্ৰিয়তা আছিল, কমেডি ড্ৰামা আছিল। 2000 চনত মুনীন বৰুৱাৰ ভাইমন্দা, হিয়া দিয়া নিয়া, ধাৰ নয়ক, কন্যাদান, বিধাতা, বাৰুদৰ ৰং, ৰামধেনু, প্ৰিয়াৰ প্ৰিয় আদি। এয়া আছিল আইকন ৰোমান্টিক মুহূৰ্ত। জনপ্ৰিয় অভিনেতাসকলৰ মাজত আৰু অভিনেত্ৰীসকলৰ মাজত বিজু ফুকন, নিপন গোস্বামী, যতীন বৰা, ৰবি শৰ্মা, বাহাৰুল ইছলাম, জয়ন্ত ভাগৱতী, আদিল হুছেইন আদিৰ নাম ক'ব লাগিব আৰু অভিনেত্ৰীৰ ক্ষেত্ৰত মলয়া গোস্বামী আৰু চেতনা দাস। এই কথাখিনি এইকাৰণেই ক'লোঁ যে 14 জুলাই 2025 তাৰিখ মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ মাৰোৱাৰী হস্পিটেলত 7:30 মান বজাত সন্ধিয়া এই পূৰবী শৰ্মা নামৰ এই অসমীয়া অভিনেত্ৰীগৰাকীৰ মৃত্যু হ'ল। তেওঁৰ কথা মনত পৰিলে আজলি নবৌ, বাৰুদ, লখিমী, ৰিঙামন আদি উল্লেখযোগ্য। তেওঁ ৰবি শৰ্মা মোৰ বিশ্ববিদ্যালয়ৰ সহপাঠী বন্ধু বিৰিঞ্চি ভট্টাচাৰ্যৰ পত্নী আছিল প্ৰথম অৱস্থাত, আৰু তেতিয়াই মই বিৰিঞ্চি ভট্টাচাৰ্যৰ লগত ৰবি শৰ্মাক লগ পাইছিলোঁ, কথা বচন হৈছিলোঁ। পিছত কথাই ৰূপ সলালে, বিবাহ বিচ্ছেদ হ'ল আৰু তেওঁ বেলেগৰ লগত বিয়া হ'ল, তপন দাসৰ লগত। তপন দাস আৰু এগৰাকী কন্যা ৰবি শৰ্মা এৰি থৈ গৈছে। তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। অসমৰ অসমীয়া চিনেমাৰ বিশিষ্ট অভিনেতা অভিনেত্ৰীসকলৰ বিয়োগ হৈ আহিছে ক্ৰমান্বয়ে। ই নিয়তিৰ পৰিহাস। নতুন নতুন চিনেমা, অৱশ্যে সিদিনা জুবিন গাৰ্গৰো চিনেমা আমি প্ৰত্যক্ষ কৰিলোঁ। গতিকে এতিয়া আৰু নতুন তেনেধৰণৰ উল্লেখযোগ্য অভিনেতা অভিনেত্ৰী আমাৰ চকুত পৰা নাই। টিভি চিৰিয়েলৰ কথাটো নকওঁ, অসমীয়া মোশ্যন পিকচাৰ ফুল লেন্থৰ ছবিগৃহত যাক প্ৰদৰ্শিত কৰা হয় সেইসমূহৰ কথাহে কৈছোঁ। আৰু সহ অভিনয় অভিনেত্ৰী অনেক আছে, তেওঁলোকৰ নাম ল'বলগীয়া নহ'ল, কিন্তু এইসকলৰ নাম লৈ
ৰবি শৰ্মাৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা জনাই মই বক্তব্য শেষ কৰিলোঁ। ধন্যবাদ।